নমস্কাৰ অন্য এটা ভিডিঅ'ৰ সৈতে মই সীমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈছিলোঁ গুৱাহাটী খানাপাৰাত অৱস্থিত ছায়েন্স মিউজিয়ামলৈ আৰু এইখন ছায়েন্স মিউজিয়ামৰ সন্মুখতে বৰ ধুনীয়া এখন নাৰ্জী ফুলৰ বাগিচা আছে। নাৰ্জী ফুলেই নহয়, বহু ধৰণৰ ফুল আছে আৰু বৰ ধুনীয়া দেখিছে আৰু আমি দেখাবৰ বাবে লৈ গৈছিলোঁ। আগতে আমি গৈছোঁ এখেত আৰু মই, কিন্তু এতিয়া দেহা ডাঙৰ হোৱাৰ পাছত দেহাক লৈ গৈছিলোঁ আমি। আৰু এইটো এটা ফটো কৰ্ণাৰ, আমি সকলোৱে তাত ফটো উঠিলোঁ। ছায়েন্স মিউজিয়ামৰ বাহিৰৰ দৃশ্য এয়া। দেহাই এইবোৰ চাই খুব ভাল পাইছে আৰু সি ভাল লগাবোৰ কৰি আমাৰতো এনেও ভাল লাগিব দিয়কচোন। আৰু সি বহুত ফূৰ্তি কৰিছে এইবোৰ দেখি। আৰু এয়া সি মাছ চাই আছে। মাছৰ প্ৰতি তাৰ বৰ বেলেগ এটা আকৰ্ষণ, সি বৰ ভাল পায় মাছ চাই। আৰু এইবোৰ হৈছে ছায়েন্সৰ চমৎকাৰ হয় আৰু দেহাই এইবোৰ চাই খুব এনজয় কৰিছে। এয়া দেউতাকৰ সৈতে সি খেলি আছে এনেদৰে। ল'ৰাৰ ফূৰ্তি দেখি ভাবিলোঁ আমি হালেও বোলো অলপ ফূৰ্তি কৰি লওঁ, এনেদৰে অলপ ধেমালি কৰোঁ। কিন্তু ল'ৰাৰ পৰা নোৱাৰি। এয়া চাওকচোন, সি উঠি ল'লেহি। ময়ো উঠিম কৰি সি সেইফালে দেউতাকৰ লগতে উঠি ল'লে। উপায় নাই, আনন্দৰ ভাগ তিনিওটাই লৈ লৈছোঁ। তাকো এনেদৰে লৈ আমি তিনিওটাই এনেদৰে ধেমালি কৰি আছোঁ। এইফালে আকৌ দেহাই টনাটনি খেলি আছে। এয়া চাওকচোন, এই ল'ৰাটো যে তাৰ ফ্ৰেণ্ডটো, সি একেবাৰে নিজেই মাতি আনিছে, আহা আমি এনেদৰে টানিম বুলি। তাৰ এইটো কথাই মোৰ খুব ভাল লাগে। সি অচিনাকি হ'লেও সকলোকে নিজৰ কৰি ল'ব পাৰে, সি সকলোৰে লগত মিলি যাব পাৰে। তাক মাতি লৈ সি নিজেই এনেদৰে ৰাখি খেলি আছে। এয়া বাইক, ইফালে আছে বাইক আৰু এইফালে সিহঁত দুটা এনেদৰে টনাটনি খেলিছে। এই পৃথিৱীৰ বহু ধৰণৰ প্ৰাণীয়ে বসবাস কৰে। চোৱাচোন কি আছে, চোৱা, ডাইনেছৰ হয় এইবিলাক। ভেকুলী আছে নি? অঁ, ভেকুলী দুটা ভেকুলী। এয়া ছায়েন্স মিউজিয়ামৰ ভিতৰৰ চিলড্ৰেন কৰ্ণাৰত দেহাই এনেদৰে খেলি আছে। আৰু এইফালে এইটো হৈছে শ্বেডো কেপচাৰ কৰা হয়। এইটোত এনেদৰে মানুহজন ৰখি দিলে তাতে শ্বেডোটো ৰৈ যায়, অলপ টাইমৰ বাবে ৰয়। এইটো চাবচোন দেই, এনেদৰে এখেতে ৰৈ দিছে আৰু শ্বেডোটো অলপ টাইমৰ বাবে ইয়াতে ৰৈ যাব। এইবোৰ হৈছে ছায়েন্স এণ্ড টেকন'লজি। ছায়েন্স মিউজিয়ামত আচলতে ছায়েন্সৰ চমৎকাৰবিলাকে দেখা পোৱা যায়। আৰু এয়া দেখিছেনে, এইটো এটা বলটো এনেদৰে বতাহত উৰি আছে আৰু দেহাহঁতে এইবিলাক এনেদৰে এনজয় কৰি আছে ইয়াত। আৰু তাতকৈ ইণ্টাৰেষ্টিং এটা চাবচোন, এইটো এটা হৈছে মিৰৰ হাউচ। ইয়াতে চাৰিওফালে এনেদৰে আইনা আছে আৰু এটা সৰু বাটেৰে এনেদৰে ওলাই যাব লাগে, য'ত ভিতৰত পূৰা এনেদৰে আন্ধাৰ হৈ থাকে। আমি কি কৰিলোঁ, দেহাক এনেদৰে ৰাখি আমি দুয়োজনে কাষতে ৰৈ আছোঁ। সি আমাক বিচাৰি পাই নাপায় চাবলৈ আৰু সি ইফালে সিফালে এনেদৰে বিচাৰি ফুৰিছে। আমি তাৰ সন্মুখতে ৰৈ আছোঁ, কিন্তু সি বিচাৰি পোৱা নাই। আইনাত ইফালেও দেখিছে আমাৰ দুয়োজনক, সিফালেও দেখিছে আৰু সি খুব ভয় খাই পিছত কান্দি দিছে আৰু বেয়া লাগি তাক এনেদৰে ধৰি লৈছোঁ। চাবলগীয়া বহু বস্তুৱেই আছে ইয়াত, কিন্তু ভিডিঅ' কৰি থাকিলে বহু দীঘলীয়া হৈ যাব। আৰু দেহাইও এতিয়া ইমান এইবোৰ বুজি পোৱা হোৱা নাই। সি অলপ ডাঙৰ হ'লে, সি বুজি পোৱা হ'লে আমি আকৌ যাম। আৰু ইয়াৰ পৰা ওলাই আমি বাহিৰে অসম গ্ৰন্থমেলালৈ গ'লোঁ। ইয়াৰ ছায়েন্স মিউজিয়ামৰ কাষতে গ্ৰন্থমেলা হৈ আছিল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।